So আজিৰ কুৱেশ্যনটো চোৱা কি আছিল যে 3 নম্বৰ কুৱেশ্যন চোৱা এক্সাৰসাইজ 1.2 ৰে হয় হয়নে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা তো প্ৰথম কুৱেশ্যনটো চোৱা কি আছিল আমাৰ যে প্ৰথম কুৱেশ্যনটো 12 15 আৰু কি 21 আছিল হয়নে চোৱা ইয়াত কি কৰিম প্ৰথম 12ক তুমি কি কৰা মৌলিক উৎপাদক ভাঙা 15ক ভাঙিব লাগিব আকৌ 21ক ভাঙিব লাগিব সো 12ক ভাঙিলে কি পাম চোৱা 12ক ভাঙিলে পাম তুমি 3 4 গুণ 12 2 2 গুণ 4 আকৌ 15ক ভাঙি দিয়া 3 5 গুণ 15 হয় না 3 5 গুণ 15 হয় নাই তো ইয়াত নেক্সট আহিল কি তোমাৰ যে 21 ভাঙি দিয়া হয় না 21 ভাঙিলে কি হ'ব চোৱা 3 7 গুণ 21 গুটিখিনি ইয়াত বহাই দিয়া 3 পূৰণ 2 পূৰণ 2 এটোত কি 15ত কি হ'ব 3 পূৰণ 5 আকৌ 21 কি হ'ব 3 পূৰণ 7 হয় না তো এতেকে লসাগু আৰু গসাগু ল'ব লাগে সো গসাগু ওলাই দিয়া গসাগু কাৰ হ'ব এই গসাগু কিমান হ'ব কোৱাচোন গসাগু তোমাৰ সো গুটি কেইটাত কমন কি আছে অনলি 3 আছে কমন মানে গুটি কেইটাতে চোৱা 3 কমন আছে ইয়াতে 3 আছে ইয়াতে 3 আছে 3 আছে সো আমাৰ গসাগু 3 হয় না এতেকে লসাগু কি হ'ব চোৱা লসাগু কি হ'ব চোৱা লসাগু কমনটো লবাই কমন যোনটো আছে এটাতো লবাই হ্যাঁ কমনটো লবাই তার উপরেঞ্চি কি আছে চোৱা দুটা 2 আছে লৈ লোৱা এটা 5 আছে লৈ লোৱা এটা 7 আছে লৈ লোৱা সো গুটিখিনি পূৰণ কৰি কিমান পাবা 420 পাবা এটো মানে आंसर বুজি পালা ক্লিয়ার হৈছে নেক্সট 2 নম্বৰটো লৈ মন কৰা তোমালোকে 2 নম্বৰটো চোৱা কি আছে আমাৰ 17 আছে মানে এই 17 23 আৰু 29 ৰ কি লসাগুৰ গসাগু দুটো ল'ব লাগে চোৱা 17 থাকিল 23 থাকিল আৰু 29 থাকিল তো ইয়াত এই গুটি কিন্তু কি হয় মৌলিক সংখ্যা হয় চোৱা 17 কৰিলে 17 গুণ 17 এটো যাব আৰু বেলেগ সংখ্যাতে নাযায় যাব নেকি নাযায় নেক্সট এল কি চোৱা তোমালোকে 23 1 গুণ 23 নেক্সট এল কি চোৱা 29 1 গুণ কি হ'ব 29 তো 17 1 গুণ কি হ'ব 17 আকৌ 23 1 গুণ কি হ'ব 23 29 1 গুণ কি হ'ব 29 এতেকে লসাগু উলিওৱা লসাগু কি হ'ব চোৱা লসাগু ইয়াত চোৱা আমাৰ মিল এটাও নাই গোটেই মিল অকল এক আছে হয়নে আৰু বাকি যিবিলাক সংখ্যা আছে গুটিখিনি লৈ ল'ম তো 17 ল'ম পূৰণ 23 ল'ম আৰু কি 29 ল'ম গুটিখিনি পূৰণ কৰি দিয়া आंसर হবে কিমান চোৱা তোমাৰ 11339 আহিব এইটো আমাৰ आंसर এই গুটিকেইটা পূৰণ কৰিলে আমাৰ কি হ'ব 11339 আহিব হল ক্লিয়াৰ এইটো এতিয়া কি ল'ম গসাগু ল'ম গসাগু লৈ কি হ'ব গুটিকেইটাত কমন কি আছে এক হ'ব আৰু গসাগু বুজি পালা ক্লিয়াৰ হৈছে নেক্সট চোৱা কি হ'ব যে আমাৰ কি আছে চোৱা 8 9 আৰু 20 হবে এই তিনটাৰে কি লসাগু আৰু গসাগু দুটো ল'ব লাগে সো 8 ৰ আমি উৎপাদক ওলাই ল'ম 9 ৰ উৎপাদক ওলাম আৰু কি 25 ৰ উৎপাদক ওলাম হয়না চোৱা এটাক ভাঙা তুমি 2 4 গুণ 8 2 2 গুণ 4 হয় না নেক্সট আকৌ তুমি 9 ক ভাঙা 3 3 গুণ 9 হয় না 3 1 গুণ 3 ইয়াতো যাব 2 1 গুণ 2 হয় না নেক্সট আকৌ তুমি কাক ভাঙা 25 ক ভাঙি দিয়া 5 5 গুণ 25 আৰু কি 5 বুজি পাইছা দিছো এটো কি কি পাইছিলা 2 পূৰণ 2 পূৰণ 2 পূৰণ 1 পাইছা ঠিক তেনেকৈ 9 ত কি পাইছা 3 পূৰণ 3 পূৰণ 1 হয় না আকৌ 20 কি পাইছা 5 পূৰণ 1 হয় না এতেকে লসাগু কি হ'ব চোৱা লসাগু চোৱা ইয়াত কমন তো তুমি নাই কমন একো নাই হ্যাঁ গুটিৰ কমন একো নাই সো আমি গুটিখিনি ল'ব লাগিব এতিয়া 2 তিনিটা 2 লৈ লম আকৌ চোৱা দুটা 3 লৈ লম আকৌ চোৱা দুটা 5 লৈ লম হয় না মানে যেহেতু কমন নাই আমি গুটিখিনি ল'ব লাগিব বুজিছা না চোৱা লসাগুৰ ক্ষেত্ৰতে গসাগুত অকল কমন ল'ব লাগিব ইয়াত গুটিখিনি পূৰণ কৰিলে কি হ'ব ইয়াত গুটিখিনি পূৰণ কৰিলে হ'ব তোমাৰ 18 হয় না হল এটা গসাগু কি হ'ব চোৱা
গহক কি হ'ব চোৱা গোটেইকেইটাত কমন কি আছে এক বাদ দিয়া একো কমন নাই যেহেতু এক অকল কমন আছে সেইকাৰণে আমি গহক কিমান হ'ব এক হ'ব আমাৰ কি গহক বুজি পালা এইখিনি যদি তোমাৰ কনফিউজ আছে গহকৰ লহগত নিশ্চয় কমেন্ট কৰি জনাবা আৰু যদি অসুবিধা পাইছা তথাপি কমেন্ট কৰি জনাবা আৰু বুজি পালে কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ওকে থ্যাংক ইউ